এখন বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰী অসুস্থ হৈ পৰিছে। 21 গৰাকীকৈ ছাত্ৰী হঠাৎ অসুস্থ হৈ পৰিছে বিদ্যালয়খনত। ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন বিদ্যালয়ত হঠাতে 21 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে বিদ্যালয়খনত। তাৰ পিছতে হোৱা পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত। ভয়ংকৰ ঘটনা বিদ্যালয়ত 21 গৰাকীকৈ ছাত্ৰীৰ লগত ভয়ংকৰ ঘটনা ঘটিছে। হঠাতে অসুস্থ হৈ পৰিছে, তাৰ পিছতে হোৱা লাগিছে বিদ্যালয়খনত। লৈ আহিছো সবিশেষ খবৰ। এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হঠাৎ অসুস্থ হৈ পৰিছে 21 গৰাকীকৈ ছাত্ৰী। এখন বিদ্যালয়ত ভয়ংকৰ ঘটনা, হঠাৎ অসুস্থ হৈ পৰিছে 21 গৰাকীকৈ ছাত্ৰী। গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। একেলগে 21 গৰাকীকৈ ছাত্ৰী হঠাতে অসুস্থ হৈ পৰে। অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ভয়ংকৰ ঘটনা। অসুস্থ ছাত্ৰীসকলক গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰত প্ৰথমে ভৰ্তি কৰোৱা হয় আৰু আটাইকেইগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আৰু ঘটনাটোৱে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন বিদ্যালয়ত। গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। একেলগে 21 গৰাকীকৈ ছাত্ৰী হঠাতে অসুস্থ হৈ পৰিছে। অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন বিদ্যালয়ত। একেলগে 21 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে। একেলগে 21 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে বিদ্যালয়খনত। অসুস্থতাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। অসুস্থ ছাত্ৰীসকলক গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰত প্ৰথমে ভৰ্তি কৰোৱা হয়। আটাইকেইগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰা হৈছিল। আৰু ঘটনাটোৱে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত কটকটীয়া নজৰ ৰাখিছে। বিদ্যালয়ত এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হঠাৎ একেলগে এখন বিদ্যালয়ৰ 21 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে। গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। গোলকগঞ্জৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অঘটন। একেলগে 21 গৰাকীকৈ ছাত্ৰী হঠাতে অসুস্থ হৈ পৰিছে বিদ্যালয়খনৰ। অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তাৰ পিছতে বিদ্যালয়খনত এক হোৱা পৰিৱেশৰ সৃষ্টি হয়। আমি দেখুৱাই আছো সেই দৃশ্য কিদৰে বিদ্যালয়খনৰ পৰা এইদৰে চিকিৎসালয়ত নিয়া হৈছে আৰু এতিয়া চিকিৎসাধীন অৱস্থাত আছে। সংকটজনক অৱস্থাত কেইবাগৰাকীও ছাত্ৰী, আটাইকেইগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰা হৈছে। আমার গোলকগঞ্জ যে চিকিৎসা আমার হেৰি আছে প্ৰাথমিক চিকিৎসা কেন্দ্র আছে, এই চিকিৎসাত আমার গোলকগঞ্জৰ যি কস্তুৰবাই আমার ছাত্রী নিবাস আছে, এই ছাত্রীবিলাক হঠাতে কি অসুস্থ হল এটা আমি ক'ব নোৱাৰোঁ। জাষ্ট খালি আহি পেলাই যি আমার ছাত্রী 20 জনতকৈ বেছি ছাত্রী আমার অসুস্থ হৈছে। কি অসুস্থ হল, কি কাৰণে এই অসুস্থ হল? কিছুমানে কৈ আছে বমি হৈ আছে, কিছুমানৰ হাত ভৰিবিলাক জিনজিনাই আছে, একদম কিছুমানে কয় উশাহ লোৱাত অলপ হেৰি অসুবিধা হৈ আছে। এইটো আমি কাৰণ এতিয়ালৈকে হেৰি কৰা নাই, কিন্তু ইতিমধ্যে আমাক হেৰি ক'লোঁ, আমাৰ ডক্টৰক আমি লগ কৰিলোঁ। ডক্টৰে নিজেও ক'ল, আমাৰ মৃদুল কান্তি ডাঙৰীয়াই আমাক ক'ল যে এনেকুৱা এটা বিষক্ৰিয়াৰ কোনো চিমটম নাই। কিন্তু কি হ'ল অৰিজিনেল ঘটনাটো কি যে একেলগে 20 জনতকৈ অধিক ছাত্ৰীয়ে অসুস্থ হোৱাৰ কাৰণটো কি? আমাৰ গোলকগঞ্জ কস্তুৰবাইৰ ইয়াত কি হ'ল? ইয়াৰ কাৰণে DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ ইমিডিয়েটলি ইনকুৱাৰী হ'ব লাগে। নহ'লে আমি গোলকগঞ্জ আক্ৰাছো তথা আমাৰ ধুবুৰী জিলা আক্ৰাছে নিশ্চয় আমি কালি ইনকুৱাৰী কৰিম যে অৰিজিনেল ঘটনাটো কি। আৰু আমি জানো যে কিবা এটা ৰহস্য আছে, আৰু ৰহস্যটো কি আৰু কিহৰ কাৰণে এনেকৈ ইমান ছাত্ৰী আজি হঠাৎ অসুস্থ হৈ পৰিল। DC মহোদয়ক অনুৰোধ কৰোঁ যে আমাৰ CDC মহোদয় আছে, ইমিডিয়েট যে এইটো ইনকুৱাৰী হ'ব লাগে। ওকে, থেংক ইউ। আজি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী আজি মানে আমাৰ স্কুলত ৱাৰ্ডেন বাইদেউ আজি বিদায়। সেইকাৰণে সকলো ষ্টুডেণ্টে মানে কান্দি ফ্লাট হৈ গৈছে। সেইকাৰণে দাঁত লাগিছে, সেইকাৰণে হস্পিটেলত আহিছে। আনুমানিক আমাৰ 4:30মান বজাত আমাৰ গোলকগঞ্জ যি চিকিৎসা আমাৰ হেৰি আছে প্ৰাথমিক চিকিৎসা কেন্দ্র আছে, এই চিকিৎসাত আমার গোলকগঞ্জৰ যি কস্তুৰবাই আমার ছাত্রী নিবাস আছে, এই ছাত্রীবিলাক হঠাতে কি অসুস্থ হল এটা আমি ক'ব নোৱাৰোঁ। জাষ্ট খালি আহি পেলাই যি আমার ছাত্রী 20 জনতকৈ বেছি ছাত্রী আমার অসুস্থ হৈছে।
কি অসুস্থ হ'ল, কি কাৰণে এই অসুস্থ হ'ল? কিছুমানে কৈ আছে বমি হৈ আছে, কিছুমানৰ হাত ভৰিবিলাক জিনজিনাই আছে, একদম কিছুমানে কয় উশাহ লোৱাত অলপ হেৰি অসুবিধা হৈ আছে। এইটো আমি কাৰণ এতিয়ালৈকে হেৰি কৰা নাই, কিন্তু ইতিমধ্যে আমাক হেৰি ক'লোঁ, আমাৰ ডক্টৰক আমি লগ কৰিলোঁ। ডক্টৰে নিজেও ক'ল, আমাৰ মৃদুল কান্তি ডাঙৰীয়াই আমাক ক'ল যে এনেকুৱা এটা বিষক্ৰিয়াৰ কোনো চিমটম নাই। কিন্তু কি হ'ল, অৰিজিনেল ঘটনাটো কি যে একেলগে 20 জনতকৈ অধিক ছাত্ৰীয়ে অসুস্থ হোৱাৰ কাৰণটো কি? আমাৰ গোলকগঞ্জ কস্তুৰবা বাইৰ ইয়াত কি হ'ল? ইয়াৰ কাৰণে DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ, ইমিডিয়েট এইটো ইনকুৱাৰী হ'ব লাগে। নহ'লে আমি গোলকগঞ্জ আক্ৰাছো তথা আমাৰ ধুবুৰী জিলা আক্ৰাছে নিশ্চয় আমি কালি ইনকুৱাৰী কৰিম যে অৰিজিনেল ঘটনাটো কি। আৰু আমি জানো যে কিবা এটা ৰহস্য আছে, আৰু ৰহস্যটো কি আৰু কিহৰ কাৰণে এনেকৈ ইমান ছাত্ৰী আজি হঠাৎ অসুস্থ হৈ পৰিল। DC মহোদয়ক অনুৰোধ কৰোঁ যে আমাৰ CDC মহোদয় আছে, ইমিডিয়েট যে এইটো ইনকুৱাৰী হ'ব লাগে। ওকে, থ্যাংক ইউ। আজি আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী। আজি মানে আমাৰ স্কুলত ৱাৰ্ডেন বাইদেউ আজি বিদায়। সেইকাৰণে সকলো ষ্টুডেণ্টে মানে কান্দি কান্দি ফ্লাট হৈ গৈছে। সেইকাৰণে দাঁত লাগিছে, সেইকাৰণে হস্পিটেলত আহিছে।